কেইদিনমানৰ পূৰ্বে বোকাখাটত সংঘটিত হোৱা এক অপহৰণ কাণ্ডৰ আজি আহিছে কাণ্ডটিৰ পোহৰলৈ। বোকাখাটৰ কয়লাখাটৰ দুৰ্লভ ডেকা ওৰফে কেৰাণীয়ে সংঘটিত কৰিছিল এই ভয়ংকৰ জঘন্য অপহৰণ কাণ্ডটি। ঘটনা অনুসৰি একে গাঁৱৰে অষ্টম শ্ৰেণীৰ দেৱ বাৰভৈ নামৰ এজন ছাত্ৰক ফুৰিবলৈ লৈ যাম বুলি কৈ হায়দৰাবাদলৈ লৈ যাবলৈ বিচাৰিছিল সেই কেৰাণী ওৰফে দুৰ্লভ ডেকা। বোকাখাটত যি কেইদিনমানৰ পূৰ্বে অপহৰণ কাণ্ড হৈছিল সেই অপহৰণ কাণ্ডৰ নতুন মূৰ পোহৰলৈ আহিছে। বোকাখাটৰ কয়লাখাটৰ দুৰ্লভ ডেকা ওৰফে কেৰাণীয়ে সংঘটিত কৰিছিল এই অপহৰণ কাণ্ড। বৰ্তমান এই অপহৰণ কাণ্ডৰ সংঘটিত হোৱা সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা অনুসৰি একে গাঁৱৰে অষ্টম শ্ৰেণীৰ দেৱ বাৰভৈ নামৰ ছাত্ৰজনক ফুৰিবলৈ যাওঁ বুলি লৈ যাব খুজিছিল হায়দৰাবাদলৈ। বোকাখাটৰ পৰা জখলাবন্ধা পাওঁতেই ছাত্ৰজনৰ সন্দেহ হোৱাত কেৰাণীৰ লগ এৰি পলায়ন কৰে দেৱই। ইয়াৰ পিছতে ছাত্ৰজন বোকাখাটলৈ ঘূৰি অহাত অপহৰণকাৰী চক্ৰৰ আন একাংশই বোকাখাট বাছ আস্থানত মাৰধৰ কৰে ছাত্ৰজনক। এনে অৱস্থাতে সচেতন লোকৰ হস্তক্ষেপত পোহৰলৈ আহে অপহৰণৰ সমগ্ৰ ঘটনা। ঠিকেই শুনি আছে, কিছুদিনৰ পূৰ্বে বোকাখাটত হোৱা অপহৰণ কাণ্ডৰ নতুন মূৰ পোহৰলৈ আহিছে কাণ্ডসমূহ। বোকাখাটৰ পৰা জখলাবন্ধা পাওঁতে ছাত্ৰজনৰ সন্দেহ হোৱাত সেই কেৰাণী জঘন্য অপহৰণকাৰী লগ এৰি পলায়ন কৰে দেৱই। আৰু ইয়াৰ পাছতে ছাত্ৰজনক বোকাখাটলৈ ঘূৰি অহাত অপহৰণকাৰী চক্ৰৰ আন একাংশই বোকাখাট বাছ আস্থানত মাৰধৰ কৰে সেই ছাত্ৰজনক। এনে অৱস্থাতে সচেতন লোকৰ হস্তক্ষেপত পোহৰলৈ আহিল সমগ্ৰ ঘটনা। ইয়াৰ পাছতে কয়লাখাট নাট্য মন্দিৰত গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনী আৰু ৰাইজ দুয়োপক্ষৰ সাক্ষ্য গ্ৰহণ কৰে আৰু এই ঘটনা অপহৰণ কাণ্ড বুলি নিশ্চিত হৈ আৰক্ষীক খবৰ দিয়ে। অপহৃত ছাত্ৰজনৰ মাতৃ আৰু পৰিয়ালে ঘটনাৰ তদন্ত বিচাৰি বৰ্তমান আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। বোকাখাট আৰক্ষীয়ে দুৰ্লভ ডেকা ওৰফে কেৰাণীক আটক কৰি থানাত জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে কিছুদিনৰ পূৰ্বে যি অপহৰণ কাণ্ড হৈছিল বোকাখাটত, সেই অপহৰণ কাণ্ডৰ নতুন মূৰ। বোকাখাট আৰক্ষীৰ দুৰ্লভ ডেকা ওৰফে কেৰাণীক আটক কৰি বৰ্তমান থানাত জেৰা অব্যাহত ৰাখিছে। আটক কৰিছে ইতিমধ্যে সেই অপহৰণকাৰী বোকাখাটৰ আৰক্ষীয়ে অপহৰণকাৰী ওৰফে কেৰাণীক আটক কৰিছে, বৰ্তমান জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে কাকচাঙত সংঘটিত যুৱ ব্যৱসায়ী হত্যাকাণ্ডত জড়িত থকাৰ যি অভিযোগ, সেই অভিযোগত জেলৰ ভাত খাই আহিছিলহে এই অপহৰণৰ মাষ্টাৰ মাইণ্ড দুৰ্লভ ডেকা ওৰফে কেৰাণীয়ে। এই দুৰ্লভ ডেকা ওৰফে কেৰাণীৰ ইতিমধ্যে বহুকেইটা গোচৰ সৈতে আৰক্ষীৰ কাষ চাপিছে আৰু কিছুদিনৰ পূৰ্বে কাকচাঙত সংঘটিত যুৱ ব্যৱসায়ীৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত জেলৰ ভাত খাই আহিছিল সেই অপহৰণকাৰী মাষ্টাৰ মাইণ্ড দুৰ্লভ ডেকা ওৰফে কেৰাণী। আৰু এই সন্দৰ্ভত গুৰুতৰ অভিযোগ অপহৃত ছাত্ৰজনৰ পৰিয়ালৰ। আহক আমি জানি লওঁ সবিশেষ। বৰ্তমান আমি ল'ৰাজনক সোধ-পোছ কৰিছিলোঁ, যিজন ল'ৰাক লৈ যোৱা হৈছিলে। তেওঁ আমাক জনাইছে যে তেওঁ কিবা প্ৰথমতে চাৰিআলি মানে টাউন লৈ যাম বুলি ক'লে, বোকাখাট টাউন। তাৰপৰা কিবা এটা বুদ্ধি কৰি ক'লে আমবিলাক ফুৰি আহোঁ ব'ল এফালৰ পৰা। বাছতলৈ গুচি গ'ল, বাছত গুচি গ'ল, পাই গ'ল জখলাবন্ধা। তাৰপৰা তেওঁ চাগে কিবা ফোনত কথা পতা শুনিলে অলপ বেলেগ ধৰণৰ, বা বাহিৰত যোৱা প্ৰগ্ৰেম কৰি আছে। তাই ভয় খালেহি। তাৰপৰা তাত নামি পেলাই পেচাব চলাই আহি পলাই পেলাই বোকাত গুচি আহিলে বাছত উঠি। আৰু তেওঁলোকে তাৰ পৰা প্লেনিং কৰিছে ইয়াতে মানুহ ফিটিং কৰি ৰাখিছে প্ৰতি ষ্টেপ আছে। আপোনাৰ লতাবাৰী হওক বা IJDC কলেজৰ ওচৰত হওক বা বাছ ষ্টেণ্ডেই হওক বা আপোনাৰ এইফালে তিৰুপতিৰ ওচৰতেই হওক, মানুহ ফিটিং কৰি ৰাখিছে। গ'লে তাত ধৰিব গ'লে বেগ হ'লে। তাৰপৰা আহি তাক পালে, ধৰি পেলাই দুচাপৰ মাৰিলে চাগে, মাৰি অলপ ঘৰত খুৱাই থ'লে। তাৰপৰা মাকে ৰাতিপুৱা গৈ ধৰি আনিছে। আমি ইমানটোৱে গম পাওঁ ভিডিঅ' পিছাবত। তেনেকুৱা আমাৰ মানে ধাৰণা হৈছে, কিডনেপ বুলি ক'ব লাগিব। অলৰেডি যেতিয়া মাকে গম নাপায়, বাপেকে গম নাপায়, তাৰ বয়স হ'ল আপোনাৰ এইটোত পঢ়া বয়স কিমান হ'ব আৰু খুব বেছি 12-13 বছৰ। আমি প্ৰশাসনক খবৰ দিছোঁ, আহিব প্ৰশাসনে ব্যৱস্থা ল'ব, যি ল'বলৈ আছে। আমাৰ ইমানেই আছে দায়িত্ব আৰু। মোৰ ওচৰত 500 টকা পইচা আছিলে। মই ক'লো হেৰি ফাৰ্মাচী যা, টেবলেট আনি দিবি বোলো 2টা 20 টকা। তাৰপিছত সি আৰু চব্জি বনালে ঘৰত, বনাই কৰি আৰু ওলাই গ'ল। মই ভাবিছোঁ আহিব। তাৰপিছত তাৰ লগৰটো মানে নিবলৈ ওলাইছিলে, সিটো ফোনত কথা পতা শুনিছে। সি ইয়াক মানে ক'লে যে দেৱক লৈ যাবি বোলে, দেৱহে যাব বোলে, এনেকুৱা কৈছে। হায়দৰাবাদ যাম বুলি কৈছে। আমাৰ ল'ৰাটোৰ নাম দেৱ বাৰভৈ। হয়। তাৰপিছত ল'ৰাটো আহি পেলাই মোক 6:30মান বজাত কৈছে যে হেৰি নব, তোমালোকৰ ল'ৰাটো বোলে হেৰি কেৰাণীয়ে লৈ গৈছে বোলে হায়দৰাবাদ কাম কৰিবলৈ। মই পঢ়ি থকা ল'ৰাটোক কেলৈ নিব লাগে, সিটো বেলেগ মানুহক পাব লাগে। পিছত তাৰ মাইকী মানুহজনীক সুধিবলৈ আহিছোঁ, সি কৈছে টাউনত আছে বুলি কৈছে। তাৰপিছত ফোন কৰিলোঁ, কৈছে বোলে আমি গৈ আছোঁ বোলে। তাৰপিছত মই নাম্বাৰটো লৈ গ'লোঁ, মই ঘৰত ফোন মাৰিছোঁ।
কৰিছোঁ তেতিয়া ছুইচ অফ কৰি দিলে, মোবাইল নাই। তাৰপিছত ল'ৰাই কৈছে মই বোলে ইমান কোচিছ কৰিছোঁ ফোন মাৰিবলৈ মা, মোবাইলটো দিয়া নাই বোলে। তাৰপিছত গৈ আছে বোলে জখলাবন্ধাত নামিছে, তাই ইয়াক পৰঠা চৰঠা খুৱাইছে বোলে। তাৰপিছত ই কৈছে, ইও শুনিছে বোলে কথা পতা তাতেই বোলে মই ল'ৰা এটালৈ গৈ আছোঁ বোলে। তাৰপিছত ল'ৰায়ে কি জানো মাইণ্ড খেলাইছে নাজানো, সি পেচাব কৰিম বুলি পেলাই বাহিৰত ওলাই পেলাই গ'ল। পিছত আৰু সেইফালে বাছ পালে উঠি গুচি আহিলে, পলাই গুচি আহিলে হয়। পিছত আহিছে বাছ ষ্টেণ্ডত নামিছে, সিহঁতৰ ঘৰৰ মানুহ তাক আনিব লাগে, তাতে মৰিয়াইছে কেলৈ মৰিয়াব লাগে? অঁ তাতে মৰিয়াইছে। অঁ সিহঁতৰ ঘৰৰ মানুহ মৰিয়াইছে, হয় হ'ব পাৰে নাজানো খালি, কিন্তু তাক এইখিনি মৰিয়াব লাগে কেলৈ? সি আহিছে বেচৰা নিজৰ জীৱনটো বচাই পেলাই আহিছে, তাক কেলৈ মৰিয়াব লাগে তাত? এইটোত আৰু ডাঙৰ হ'লে বেলেগ কথা, ইমান সৰু ল'ৰা পঢ়ি আছে এইটোত আছে। দুৰ্লভ ডেকা আমাৰ হেৰি মই বাহিৰলৈ কাম কৰিম বুলি যাবলৈ ওলাইছিলোঁ। ফুচলোৱা নাই সেইটো মই ইমান হেৰি নকৰিলোঁ। তাতকৈ ডাঙৰ এজনক কৈছিলোঁ, সি ইয়াৰ কথা ক'লে। এই হেৰি সিহঁতৰ ছাইডৰ ঘৰৰ মানুহ ল'ৰাটোক কৈছিলোঁ, হেৰি ইয়াৰ নাম হেৰি বিকাশ, ইটোৰ নাম নাজানো কিন্তু হেৰি চ'ট বুলি মাতোঁ। ইফালৰ সিহঁতৰ ঘৰৰ ছাইডৰ ল'ৰাটো। আমি হেৰি ইয়াৰ পৰা বোকাখাটৰ পৰা নগাঁও গৈছিলোঁ, গতিকে জখলাবন্ধাৰ ৰখাল। তাৰপৰা গুৱাহাটীলৈ যাম বুলি ভাবিছিলোঁ, তাৰপিছত বাহিৰলৈ যাম বুলি ভাবিছোঁ। নহ'লে টিকেট কটা নাইতো আগত, ইমাৰ্জেঞ্চি। ঘৰৰ মানুহক কোৱা নাই, ঘৰৰ মানুহক কোৱা নাছিলোঁ, কিন্তু হেৰি এই লগৰ এজনে গম পায়, সিহঁতৰ ছাইডৰ মানুহ লগৰ এজনে গম পায়, সেইটো চোৱা নাই মানে। আমি কাম কৰিম বুলিয়ে কৈছিলোঁ। মোৰ ঘৰত সেইটো আপোনাৰ আইনে যি ব্যৱস্থা কৰে সেইটো বিষয়ে মই একো ক'ব নোৱাৰোঁ, বিচাৰ চলি আছে। আপোনাৰ মাদাৰ ছাছপেক্টতে নিছিলে। এইটো আপোনাৰ মোৰ হেৰি বাহিৰলৈ আমি দুটা কাম কৰিম বুলিয়ে ওলাই গৈছিলোঁ। মোৰ ঘৰত খবৰ দিয়া নাই, মোকো ঘৰৰ মানুহে ধৰি মেলিহে আনিছেগৈ। পলাই অহা নাই, মই তাক গাড়ীত উঠোৱা দেখিছোঁ। মই তাৰ হাতত পইচা 4,000 দিও পঠিয়াইছিলোঁ। ল'ৰাটো কি হৈছিলে মানে ঘটনাটোৰ বিষয়ে মই এতিয়া মানে 10টা বজাত মই গম পাইছোঁ। মই বাগানত পাত ছিঙি আছিলোঁ, মোৰ ভাইটিৰ ল'ৰা, তাৰ 14 বছৰ হৈছে। ই স্কুল গৈ থাকে, ইয়াক কিবা কামত নিম বুলি পেলাই সি ক'ৰবাত জুহা খেলিছিলে 1 লাখ টকাত। মই শুনা মতে বেটেৰীও বেচিছে বোলে, সেই এই ল'ৰাজনে যিজনে মোৰ ভাইটিৰ ল'ৰাক নিছিলে কাম কৰাম বুলি, সি এই ল'ৰাটো মই শুনা মতে জখলাবন্ধাৰ পৰা পলাই আহিছে। 4,000 পইচাও দিছে ইয়াক, 4,000 পইচাও দিছে। ইমান সৰু ল'ৰাটো, সি বইজ স্কুলত পঢ়ি থাকে। মোৰ ছোৱালীও বইজতে, মোৰ ছোৱালী অঁ ঠিক আছে। সেইটো 1 লাখ টকা ধাৰ আছে বোলে, কোনোবা জুহা খেলি পেলাই সেইটো বিকি দিলে হয়। সি বুদ্ধি কৰি জখলাবন্ধাৰ পৰা পলাই আহিছে। আমি তাই ন্যায় বিচাৰিছোঁ আৰু শাস্তি পাব লাগে।